Hello dear student, welcome back again. So no Helene 2.2 আমি এতিয়া 11 নাম্বার কোশ্চেন লৈকে আমি কৰিছো এতিয়া আমি 12 13 আৰু 14 চাম ওকে তো 11 লৈকে আমাৰ হৈ গৈছে ওকে এতিয়া আমি 12 13 আৰু 14 এতিয়া 12 ত কি কৈছে যদি আলফা আৰু বিটা বহুপদ ইমানৰ শূন্য হয় তেন্তে এটা বহুপদ নিৰ্ণয় কৰিব লাগে যাৰ শূন্য দুটা এইটো এই শূন্য দুটা আছে এই শূন্য দুটা দি আমি কি কৰিব লাগে বহুপদ কেটা নিৰ্ণয় কৰিব লাগে এটা আমি কেনেকৈ কৰিম এতিয়া এই শূন্য দুটাৰ যোগফল ওলাব লাগিব এই শূন্য দুটাৰ পূৰণফল ওলাই কিনে আমি যদি বহুপদটো হিচাপত লিখো হেতু আমাৰ হ'ব আনসাৰ এতিয়া হ'ব এই বহুপদটোৰ পৰা শূন্য দুটাৰ যোগফল শূন্য দুটাৰ পূৰণফল কেনেকৈ আমি ওলাব লাগে হেতু আমি চাম এতিয়া 12 নম্বৰ কোশ্চেন নম্বৰ 12 ইয়াত বহুপদটো কি আছে ইয়াত এখিনি আমি তলত লৈ যাম ইয়াত 2x² - 5x plus 7 আৰু আমাৰ শূন্য দুটা আছে কি আলফা বিটা আৰু এইটোৰ পৰা আমি দুটা ওলাব লাগে সেই দুটা আমি সাইডত লিখি লৈছো 2 আলফা plus 3 বিটা এটা তো 3 আলফা plus 2 বিটা মানে উল্টাটো সো এইখিনি মই তলত লৈ যাম ওকে এতে দিও সো এইটো আমাৰ বহুপদ এই বহুপদটোৰ পৰা আমি এৰ মান কিমান হ'ব এৰ মান 2 হ'ব বিৰ মান -5 হ'ব সিৰ মান 7 হ'ব এতেকে আমি কি কৰিম আলফা প্লাস বিটা মাইনাস বি বাই এ আলফা প্লাস বিটা কিমান পাম মাইনাস অফ -5/2 is equal to 5/2 পাম আলফা প্লাস বিটা আমি কিমান পাইছো 5/2 এইটো পার্ট আমাৰ লাগিব আৰু এটা আমি আলফা বিটা ওলাব লাগিব আলফা বিটা মানে কি c/a ও আলফা বিটা is equal to 7/2 এইটো আমাৰ সো এই দুটা বস্তু আমাৰ লাগিব এতিয়া এই শূন্য আমাৰ দুটা কি কি আছিল এইটো এটা এতিয়া আমি ধৰিম শূন্য দুটাৰ যোগফল আমাৰ লাগে এতিয়া now 2 alpha plus 3 beta আৰু 3 alpha plus 2 beta দুটা শূন্য তো শূন্য দুটাৰ থেকে শূন্য দুটাৰ যোগফল আমি এটো s এ দি ৰিপ্ৰেজেন্ট কৰিম s মানে sum of two zeros মানে এতিয়া আমি এইটো আৰু এইটো মই যোগ কৰিম তো কেনেকুৱা হ'ব সো 2 alpha plus 3 beta plus 3 alpha plus 2 beta এতিয়া সো টোটাল আমাৰ আলফা কিমান এতে আছে দুটা এতে আছে তিনটা টোটাল আমাৰ কিটা পাঁচটা হ'ব সো 5 আলফা আৰু 5 কি হ'ব বিটা হ'ব সো এটা 5 into আলফা প্লাস বিটা হ'ব তে আলফা প্লাস বিটাৰ মান কিমান এইটো 5/2 is equal to কিমান 25/2 তো s equal to এতিয়া পূৰণফল ওলাব লাগিব এতিয়া p মানে পূৰণফল সো 2 আলফা plus 3 বিটা ব্র্যাকেট 3 আলফা plus 2 বিটা তেতিয়া হলে আমাৰ কি হ'ব 2 into 3 6 alpha square 2 into next আমাৰ 2 into 2 beta মানে 4 alpha beta আহিব next আমাৰ আহিব 3 into 3 alpha মানে 9 alpha beta আৰু 3 into 2 6 beta square হ'ব তো 6 মই কমন লব পাৰিম alpha square plus beta square হ'ব ইফালে আমি alpha beta কমন লব পাৰিম 4 plus 9 so 4 plus 9 9টা আৰু 4টা টোটাল কেইটা alpha beta 13 alpha beta কেনেকুৱা হ'ব এতিয়া আমি alpha beta ৰ মানটো বহাব পাৰিম কিন্তু alpha square plus beta square মানটো বহাব নোৱাৰিম এইটো আমি সাইডত ওলাই লম alpha square plus beta square so alpha square
প্লাস বিটা স্কোয়ার এইটুক আমি এটা আইডেন্টিটি হয় আলফা প্লাস বিটা হোল স্কোয়ার মাইনাস 2 আলফা বিটা এনেকৈ আমি লিখিব পাৰিম ওকে সো এনেকৈ লিখিলে আমি আলফা প্লাস বিটা মানে কি মাইনাস বি বাই এ হোল স্কোয়ার মাইনাস 2 সি বাই এ এতিয়া বি স্কোয়ার বাই এ স্কোয়ার মাইনাস 2c বাই এ তো বিৰ মান কিমান আছিল বিৰ মান আছিল আমাৰ বিৰ মান আছিল -5 স্কোয়ার মানে কিমান 25 এর মান কি আছিল 2 মানে কিমান 4 তো সির মান কিমান আছিল 7 এর মান কিমান আছিল 2 এতিয়া আমি লহগু লইলে আমি কিমান পাম 4 সো 25 মাইনাস কিমান হ'ব এতে 2 দি দিলে 2 * 4 28 সো 25 মাইনাস 28 আমাৰ কি হ'ব -3/4 হ'ব এইখিনি আমি আলফা স্কোয়ার প্লাস বিটা স্কোয়ার মানটো আমি ইয়াতে বহাই ললো সো এইটো আমি 6 * -3/4 প্লাস 13 * এইটো 7/2 এতিয়া এইটো আমি কাটিলো 3 টাইম এইটো কাটিলো 2 টাইম সো 3 * -3/2 প্লাস 13 * 7/2 এতিয়া আমি এলসিএম কি লম 2 লম লহগু আমি 2 লম 2 ললে এইটো কিমান 3 3 যা 9 ইফালে কৰিলে 3 7 যা 21 7 আৰু 2 9 91 সো এইটো আমি 91 মাইনাস 9 কৰিলে আমি কিমান পাম 82/2 এতিয়া নিৰ্ণয় বহুপদটো আমাৰ কি হ'ব এতিয়া আমাৰ আমি যোগফল পালো পূৰণফল পাইছো এইটো আমাৰ পূৰণফলৰ মান আৰু এইটো আমাৰ যোগফলৰ মান ওকে এতিয়া আমি নিৰ্ণয় বহুপদটি কি কৰিম x স্কয়াৰ মাইনাস যোগফলৰ মান আমাৰ কিমান হৈছে 25/2 হোল ইনটু x আৰু পূৰণফলৰ মান হৈছে 82/2 এতিয়া আমি তলত 2 আছে 2 দি পূৰণ কৰি দিম 2x স্কয়াৰ মাইনাস 25x প্লাস 82 এইটো আমাৰ आंसर বাট আমাৰ k ইকুয়াল টু কিমান লৈছো 2 লৈছো সো এইখিনি আমাৰ आंसर এনেকৈ আমি কৰিব লাগে ওকে তো নেক্সট কোৱেশ্চন এতিয়া হল আমাৰ 12 তে নেক্সট কোৱেশ্চন আমি 13 সাম 13 ত বহুত কিটা আছে সো বহুত কিটা থাকিলে abc মানে যোগফল আৰু পূৰণফল লম তাৰ পিছত আমি এটো মান কিটা বহাই দিলে আমাৰ आंसरটো ওলাই যাব এতিয়া চাও এই 13 কোৱেশ্চন ইয়াত বহুপদটো আমাৰ কি আছে গিভেন আছে a x স্কয়ার bx plus c এটো দিঘাত বহুপদ আৰু শূন্য দুটা আলফা আৰু কি বিটা আমাৰ গিভেন আছে এতিয়া আমি বাকিখিনি উলাব লাগে সেইখিনি মই তলত লৈ যাও আলফা স্কয়ার বিটা স্কয়ার প্ৰথমটো হল আমাৰ আলফা স্কয়ার বিটা স্কয়ার এটো আমি উলাব লাগে নিউ পেজ এটা লব লাগিব এটো দিঘাত বহুপদ আছে ইয়াৰ পৰা আলফা প্লাস বিটা আছে এতিয়া আলফা প্লাস বিটা ইকুয়াল টু কিমান আছিল ফর্মুলা -b/a আলফা বিটা ইকুয়াল টু c/a এ প্রথম যেটো আছে এটো আমাৰ সলিউশন আলফা স্কয়ার বিটা স্কয়ার আলফা প্লাস বিটা পাইছো আলফা স্কয়ার বিটা স্কয়ারটো পোৱা নাই হেতু কাৰণে আমি কি কৰিব লাগিব এটা আইডেন্টিটি আছিল যে আলফা প্লাস বিটা হোল স্কয়ার বা এনেকেও লিখিব পাৰি আলফা স্কয়ার বিটা স্কয়ার প্লাস 2 আলফা বিটা এবাৰ প্লাস কৰিছে এবাৰ মাইনাস কৰিব লাগিব 2 আলফা বিটা মানে এইটো হল a plus b হোল স্কয়ার সূত্ৰত পৰি গৈছে আলফা প্লাস বিটা হোল স্কয়ার মাইনাস 2 আলফা বিটা এতিয়া আলফা প্লাস বিটা মানে কি -b/a হোল স্কয়ার মাইনাস 2 ইনটু আলফা বিটা মানে কি c/a এতিয়া এই স্কয়ারটো ভাঙি দিলে মাইনাসটো কি হৈ যাব প্লাস হৈ যাব b স্কয়ার বাই a স্কয়ার মাইনাস 2c/a এতিয়া আমি কি কৰিম এলসিএম লম a স্কয়ার এলসিএম আমি a স্কয়ার লম মানে b স্কয়ার মাইনাস এতে a আছিল a স্কয়ার সো 2ac এই প্ৰথমটো আমাৰ आंसर এটোই হ'ব ওকে
তে নেক্সট আমাৰ কি আছে নেক্সট একে ধৰণত আমাৰ কি হ'ব ৰোমান 2 এতে আছে আলফা স্কয়াৰ প্লাস আলফা বিটা প্লাস বিটা স্কয়াৰ এইটোক আমি এনেকৈ লিখিব পাৰিম আলফা স্কয়াৰ বিটা স্কয়াৰ প্লাস 2 আলফা বিটা আছিল এটা আলফা বিটা মই লিখিলো দুটা আলফা বিটা সো এটা মই মাইনাস কৰিম এটা মই মাইনাস কৰিম এটা দুটাৰ পৰা এটা গলে এটা এটাই থাকিব সো এটো ইকুইভ্যালেন্ট হয় এতিয়া আমি আলফা প্লাস বিটা হোল স্কয়াৰ লিখিব পাৰিম কাৰণটো আমাৰ এটোৱে এইখিনি মানে আলফা প্লাস a প্লাস b হোল স্কয়াৰ ফৰ্মুলাত পৰি গৈছে আৰু মাইনাস কি আছে আলফা বিটা এতিয়া আলফা প্লাস বিটা মানে কিমান মাইনাস b বাই a হোল স্কয়াৰ মাইনাস c বাই a এনেকা হল এতিয়া নেক্সট টু আমাৰ কি হ'ব এইটো আমাৰ b স্কয়াৰ হ'ব কি স্কয়াৰ আছে প্লাস হৈ যাব তাৰ পিছত a স্কয়াৰ হ'ব মাইনাস c বাই a এতিয়া আমি লহগু লব লাগিব কি a স্কয়াৰ আমি লহগু লম a স্কয়াৰ লহগু লয়তে b স্কয়াৰ থাকিব মাইনাস এতে a আছিল a স্কয়াৰ লৈছো মানে a c দিস ইজ মাই আনসার সো আমি এনেকৈ কৰিব লাগে ওকে সো ৰোমান 3 টু চাও 3 টু আমাৰ কি আছিল এতিয়া আৰু ওপৰত আৰু যাই না চাও আলফা ওকে ওকে ৰোমান 3 আলফা স্কয়ার বিটা প্লাস আলফা বিটা স্কয়ার এই দুটাতেই তুমি যদি চোৱা আলফা বিটা কমন আছে সো আলফা বিটা কমন লৈছো এতে আলফা থাকিব এতে আমাৰ বিটা থাকিব আলফা বিটা মানে কি c বাই a ইনটু আলফা প্লাস বিটা কি মাইনাস b বাই a সো এটো আমাৰ হৈ যাব a স্কয়ার তলত উপৰত হ'ব bc আগত মাইনাস আছে মাইনাস দিস ইজ মাই আনসার ওকে সো নেক্সট আমাৰ কি আছে 4 নম্বৰত আলফা মাইনাস বিটা তো নাই এটো আমি কি কৰিম ইয়াতে আমি এটো এটা আইডেন্টিটি হয় যে আলফা মাইনাস বিটা এটো আছে সো এতেকে আমি কি এখিনিৰ মান লাগে আমি নাজানো সো আমি জানো যে আলফা মাইনাস বিটা হোল স্কয়ার ইজ ইকুয়াল টু আলফা প্লাস বিটা হোল স্কয়ার মাইনাস 4 আলফা বিটা এটো এটা আইডেন্টিটি হয় যোনসকলে এডভান্স ম্যাথমেটিক্স লৈছে এটো এটা আইডেন্টিটি হয় কিয় হৈছে ইয়াতে দুটা আলফা প্লাস বিটা আছে আৰু মই লিখিছো দুটা মাইনাস আলফা বিটা এটা চাৰিটা মাইনাস কৰিলে দুটা মাইনাস থাকিব এটো আইডেন্টিটি হয় সো এইটোৰ জায়গাত এইটোৰ পিছৰ পৰা মানে এইটোৰ পৰা মাইনাস b বাই a মই লিখিব পাৰিম হয়না সো মাইনাস 4 ইনটু c বাই a হৈ আছে তো আমি নেক্সট লাইনটো আমি কি লিখিম সো b স্কয়ার ডিভাইডেড বাই a স্কয়ার মাইনাস 4c ডিভাইডেড বাই a তো আমি কি কৰিম a স্কয়ার আমি লহগু লম b স্কয়ার মাইনাস 4ac হৈ যাব সো এতিয়া সোয়া এতিয়া আমি আলফা মাইনাস বিটা হোল স্কয়ার মানে কি এখিনি পালো এতিয়া আমাৰ আলফা বিটা লাগে আলফা মাইনাস বিটা ইফালে স্কয়ার উঠি দিলে ফার কি হৈ যাব ৰুট আহি যাব তাৰ মানে কি a স্কয়ার তো b স্কয়ার মাইনাস 4ac তো এই ৰুটটো তলত স্কয়ারটো ক্যান্সেল কৰিব অকল a থাকিব ওপৰত থাকিব b স্কয়ার মাইনাস 4ac এইটো আমাৰ আনসার ওকে সো নেক্সট আমাৰ কি হ'ব কোশ্চেন নম্বৰ 5 কোশ্চেন নম্বৰ 5 হত ৰোমান 5 হত আছে 5 হত কি আছে আলফা স্কয়ার প্লাস বিটা স্কয়ার মাইনাস আলফা বিটা এতিয়া আলফা স্কয়ার প্লাস বিটা স্কয়ার প্লাস 2 আলফা বিটা আছিল মাইনাস আলফা বিটা মই আৰু দুটা কি লিখিলো বেছিকে লিখিলো সো এটো আমাৰ কি হ'ব সো ইয়াতে আমি লিখিব লাগিব -3 আলফা বিটা তিনিটাৰ পৰা দুটা গলে এটা থাকিব ডাঙৰৰ আগত মাইনাস আছে মাইনাস সো এইটোৰ কাৰণে এই দুটা মানে কি মাইনাস আলফা বিটাৰ জায়গাত আমি এনেকৈ লিখিলো নেক্সট লাইনটো বুজি পোৱাৰ কাৰণে এইটো মানে আলফা প্লাস বিটা হোল স্কয়ার মাইনাস 3 আলফা বিটা শর্টকাট লিখিলে লিখিব পাৰিলে কিন্তু লিখা নাই সো ডাইরেক্ট এতে মাইনাস b বাই a
হোল স্কোয়ার মাইনাস 3 ইন্টু সি বাই এ। সো এটি হব বি স্কোয়ার বাই এ স্কোয়ার মাইনাস 3 সি বাই এ। এতিয়া আমাৰ এলচিএম হব এ স্কোয়ার, এতে থাকিব বি স্কোয়ার, এতে থাকিব 3ac। এইটোৱে আমাৰ এনসার, বেলেগ একো নাই। ওকে, সো নেক্সট আমাৰ কোয়েশ্চন নাম্বার 14 আহিব। 14ত কি কৈছে এতিয়া চাওঁ, তাৰপিছত আমি আগবাঢ়িম 15লৈ। সো 14ত কোয়েশ্চন 14ত আমাৰ দ্বিঘাত বহুপদটো দিয়া আছে কি কে এক্স স্কোয়ার প্লাস 2x প্লাস 3k। শূন্য দুটাৰ যোগফল আৰু শূন্য দুটাৰ পূৰণফল সমান হলে তেন্তে কেৰ মান লাগে। এইখিনিৰ পৰা শূন্য কোয়েশ্চনত আমাৰ দিয়া আছে যোগফল আৰু পূৰণফল হলে কেৰ মান আমাক লাগে, এইটো আমি ওলাব লাগে। 14 নম্বৰ কোয়েশ্চনৰ আনসার সলিউশনটো আমি ওলাব লাগে। ওকে, এতিয়া চাওঁ 14 ইয়াৰ পৰা আমি a ইকুয়াল টু k পাম, b ইকুয়াল টু 2, c ইকুয়াল টু 3k। এতেকে শূন্য দুটাৰ যোগফল মানে আলফা প্লাস বিটা ইজ ইকুয়াল টু মাইনাস b বাই a। তো ডাইরেক্ট লিখিম প্রশ্ন মতে, পিছত যাই কেনে কৰিম। এতেকে প্রশ্ন মতে অ্যাকর্ডিং টু কোয়েশ্চন শূন্য দুটাৰ যোগফল আলফা প্লাস বিটা ইকুয়াল টু আলফা বিটা। আলফা প্লাস বিটা মানে কি মাইনাস b বাই a, আলফা বিটা মানে কি c বাই a। এতিয়া চোৱা মানকেইটা বহুৱাৰ আগত এইটো আৰু এইটো ক্যান্সেল কৰিব পাৰিম। ওকে, তাৰ মানে মই লিখিব পাৰিম মাইনাস b ইকুয়াল টু c। তে b ৰ মান কিমান, b ৰ মান আছে -2, c ৰ মান আছে 3k। এতিয়া নেক্সট আমাৰ কি হ'ব, k ৰ মান লাগে -2 বাই 3 ইজ ইকুয়াল টু k, অর্থাৎ k ৰ মান আমি কিমান পালো -2 বাই 3 ইজ মাই আনসার, এইটো আমাৰ লাগে। ওকে, এইটো আমাৰ 14 হৈ গ'ল। এতিয়া 15ত কি কৈছে 15 যেটো কোয়েশ্চন আছে এনেকুৱা কোয়েশ্চন অলপ ইম্পর্টেন্ট টাইপে হয়। এটা বহুপদ আমাৰ দিয়া আছে, সেই বহুপদটোৰ পৰা এটা এক্সপ্ৰেশনটো ওলাব লাগে। 15 আলফা আৰু বিটা দ্বিঘাত বহুপদৰ শূন্য হয় তেন্তে এইটো এক্সপ্ৰেশন লাগে, মানে এনেকুৱা কোয়েশ্চন অলপমান ইম্পর্টেন্ট হৈ আছে। তো আমি কি কৰিম, আমি প্ৰথমে আমি 15 কোয়েশ্চন 15 নাম্বার ইয়াতে fx মানে বহুপদটো x স্কোয়ার মাইনাস 5x প্লাস 4 এটো দিয়া আছে, তেন্তে 1 বাই আলফা 1 বাই বিটা মাইনাস 2 আলফা বিটা এইখিনি আমাৰ ওলাব লাগে। তো এইখিনি মই তলত লৈ যাম, যি ওলাব লাগে কিন্তু তলত লৈ যাব লাগিব। 15 নাম্বার কোয়েশ্চন। ওকে, so 15 নাম্বার কোয়েশ্চন, এই কোয়েশ্চনটোৰ পৰা ইয়াৰ পৰা a ইকুয়াল টু 1, b ইকুয়াল টু -5, c ইকুয়াল টু 4। ওকে, এতিয়া আমি আলফা প্লাস বিটা কিমান ওলাম -b বাই a। সো আলফা প্লাস বিটা মাইনাস অফ -5 বাই 1। সো আলফা প্লাস বিটা ইকুয়াল টু 5 পাইছো। ওকে, সো এইটো আমাৰ কি হল 5। নেক্সট আমি আলফা বিটা ওলাম, আলফা ইন্টু বিটা c বাই a, আলফা বিটা 4 বাই 1, আলফা বিটা ইকুয়াল টু 4। সো এইখিনি আমি কমপ্লিট কৰিলো। এতিয়া আমাক এইটো এক্সপ্ৰেশন লাগে। এতিয়া আৰু এটা ফৰ্মুলা মই কৈছিলো 1 বাই আলফা প্লাস 1 বাই বিটা ইকুয়াল টু একচুয়ালি -b বাই c হয়। সো এইখিনিৰ কাৰণে আমি কি ওলাব লাগিব, 1 বাই আলফা আৰু 1 বাই বিটা ইকুয়াল টু -b বাই -5 বাই 4 ইজ ইকুয়াল টু 5 বাই 4 ওলাল। এতিয়া এইখিনি ওলাল যে 1 বাই আলফা 1 বাই বিটা ইজ ইকুয়াল টু 5 বাই 4। সো এইটো ওলাল। ওকে, এতিয়া আমাৰ হৈ গ'ল। নাও যেটো আমাৰ এক্সপ্ৰেশন আছিল 1 বাই আলফা 1 বাই বিটা -2 আলফা বিটা, এতিয়া লাগে এইটো মানে 5 বাই 4 -2 ইন্টু আলফা বিটা মানে কিমান 4। সো 5 বাই 4 -8। এতিয়া আমি লহগু কিমান লম, লহগু লম আমি 4। সো লহগু যেতিয়া 4 লম, এতিয়া 5 থাকিব, 4 8 যা 32,
2 সো 32 ৰ পৰা যদি 5 যায় আমাৰ কিমান থাকিব -27/4 এটো আমাৰ আনসার হ'ব ওকে সো এনেকা কোশ্চেন নম্বৰ 15 হৈ গল এতিয়া আমি 16 চাও 16 ত কি কৈছে 16 ত কি কৈছে তিনিটা শূন্য চাও 17 ত পৰা এমসিকিউ এটো হৈছে 16 ত আমাৰ ধুনিয়া এটা কোশ্চেন ত্ৰিঘাত বহুপদৰ শূন্যৰ যোগফল শূন্য দুটা দুটাকৈ পূৰণফল আৰু পূৰণফল ক্ৰমে ইমান অৰ্থাৎ আমাৰ কিমান আছে তিনিটা শূন্য এটা সাপোজ কোশ্চেন নম্বৰ 16 given alpha beta gamma এই তিনিটা শূন্য সো প্ৰথমে আমাৰ কি আছে শূন্য তিনিটাৰ যোগফল আলফা বিটা গামা কিমান আছে 2 দেন দুটা দুটাকৈ আলফা বিটা বিটা গামা গামা আলফা -7 আছে তাৰ পিছত শূন্য তিনিটাৰ পূৰণফল আলফা বিটা গামা ইকুৱেল টু -14 আছে এই তিনিটাকৈ বহুপদটো আমি নিৰ্ণয় কৰিব লাগে সো এইখিনি বস্তু আমি তলত লৈ যাম সো এইখিনি তলত লৈ যাম আমি দুটা দুটাকৈ ওলাইছো এতিয়া আমি কি কৰিম তিনিটা তিনিটা ওলাম ওকে ওকে এইটো আমাৰ 16 নম্বৰ কোশ্চেন আলফা বিটা এই তিনিটা বস্তু আমাৰ শূন্য তিনিটা দিয়া আছে যোগফল দিয়া আছে এতিয়া নিৰ্ণয় ত্ৰিঘাত বহুপদ এতিয়া ত্ৰিঘাত আমি আগত কি পাইছিলো দ্বিঘাত এতিয়া আমি ত্ৰিঘাত বহুপদৰ ফৰ্মুলাও সেম আগৰ দৰে এই আলফা x কিউব মাইনাস alpha plus beta plus gamma whole into x then plus দুটা দুটা কৰি লব লাগিব এটো এটা লাইনতে লিখিব লাগিব এটা লাইনত লিখিলে অলপ সুবিধা হ'ব সো এটো মই এতে লিখিছো নিৰ্ণয় ত্ৰিঘাত বহুপদ এটো is equal to ইমান then alpha beta beta gamma gamma alpha whole into এটো x স্কয়ার হ'ব whole into x then minus কি হ'ব alpha beta gamma এতিয়া জাস্ট আমি কি কৰিম মান কেটা বহাই দিম x কিউব minus alpha beta gamma যোগ কৰিলে কিমান 2x স্কয়ার দুটা দুটা কৈ যোগ কৰিলে -7x ইফালে হ'ব -14 ওকে নেক্সট লাইনটো হ'ব x কিউব minus 2x স্কয়ার -7x plus 14 এইটো যেটো হল ত্ৰিঘাত বহুপদৰ এইটো আমাৰ আনসার সো এতে আমি জাস্ট আমি প্ৰথমে কি কৰিব লাগিব যেটো আমাৰ দিয়া আছে এইটো দিয়া আছে এইটো কোশ্চেনত আছে জাস্ট আমি ত্ৰিঘাত বহুপদৰ ফৰ্মুলাটো এইটোৱে হয় ত্ৰিঘাত বহুপদৰ ফৰ্মুলা আমাৰ x কিউব minus alpha plus beta whole into x plus alpha beta gamma alpha x into minus alpha beta gamma এইটোৱে হয় সো আমি এনেকে কৰিব লাগে এটো আমাৰ আনসার এতিয়া নেক্সট 17 ৰ পৰা এমসিকিউ আছে এমসিকিউ বৰ একচুয়ালি 17 এতিয়া 17 এটোত ভিডিওতে কৈ যাও উলমি থকা তাৰেৰে হৈতে গাণিতিক আৰ্কি এখন দলং কাক চিত্ৰ দেখা হৈছে এতিয়া কথা হল যে এটো উলমি এটো তাৰৰ দ্বাৰা এটা দলঙৰ কাক চিত্ৰ হোৱা আছে এটো এনেকুৱা আছে ওকে এনেকুৱা থাকিলে এতিয়া আমাৰ কেইটামান কোশ্চেন আছে এই কোশ্চেনটোৰ আনসার কৰিব লাগে যে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া উলমি থকা তাৰৰ আকৃতিৰ নামটো কেনেকুৱা এতিয়া চোৱা যেটো আমাৰ আকৃতি আমি এনেকুৱা টাইপ পাইছো এনেকুৱা টাইপ পোৱা মানে কি a x স্কয়ার plus bx plus c এটো আমাৰ সমীকৰণ এই সমীকৰণৰ গ্ৰাফটো আমাৰ এনেকুৱা এইটোৰ নাম হল আমাৰ কি অধিবৃত্ত বৃত্ত আমি চ্যাপ্টারটোত পাইছো সো আকৃতিটোৰ নাম আমাৰ কি আছে অধিবৃত্ত যেটো অপশন সি আছে এটো আমাৰ কারেক্ট হ'ব এটো আমি হাইলাইট কৰি দিছো তাৰ পিছত চিত্ৰটোত বুজোৱা বহুপদটোৰ প্ৰকাশ ৰাখি কি হ'ব বহুপদটোৰ প্ৰকাশ ৰাখি আমাৰ এটো হ'ব ax স্কয়ার bx plus c এটো অপশন ক'ত আছে a b অপশন যেটো আছে ax স্কয়ার bx plus c এটো আমাৰ এই যেটো এইটো আছে এইটোৰ বহুপদটোৰ প্ৰকাশ ৰাখি ওকে নেক্সট এটো অলপমান ডাঙৰকৈ লিখি দিছো
a x স্কয়ার bx plus c ওকে এতিয়া বহুপদটোৰ শূন্যবোৰৰ লৈখিকভাৱে প্ৰকাশ কৰিব পাৰি বহুপদটোৰ শূন্যৰ সংখ্যা আৰু বিন্দুৰ সংখ্যা সমান যেকেটা সাপোজ দুটা শূন্য আছে ওকে আৰু দুটা বিন্দু কাটে বা দুটা সমাধা পাম হেতুৰ কথা কৈছে মানে শূন্যৰ সংখ্যা আৰু বিন্দুৰ সংখ্যা একে তেন্তে বহুপদটোৰ লেখডাল সেট কৰে কত এতিয়া x অক্ষতে আমাৰ কি কৰিব সেট কৰিব সাপোজ শূন্যৰ সংখ্যা আমাৰ দুটা শূন্যৰ সংখ্যা এনেকুৱা হ'ব তো দুটা বিন্দুত কাটে শূন্যৰ সংখ্যা আৰু বিন্দুৰ সংখ্যা সমান হ'ব তেতিয়া কত সেট কৰিব হাইলাইট কৰি দিছো x অক্ষত সেট কৰিব নেক্সট উলিমি থকা তারডাল উপস্থাপনৰ যাৰ শূন্যৰ যোগফল মানে কি শূন্যৰ যোগফল মানে এতে আলফা প্লাস বিটা ইকুয়াল টু -3 আছে আৰু আলফা বিটা ইকুয়াল টু 5 আছে এতিয়া বহুপদটো কেনেকৈ হ'ব x স্কয়ার minus of -3x plus 5 so x square plus 3x plus 5 so এটা অপশন কত আছে অপশন যেটো ডি আছে এটা আমাৰ কারেক্ট হয় তো নেক্সট দ্বিঘাত বহুপদ এটাৰ লেখ কেনেকুৱা হ'ব দ্বিঘাত বহুপদৰ লেখ আমাৰ সদায় কি হৈ আছে অধিবৃত্ত হৈ আছে এটো ফাৰ্স্টতে কৈছো সো এটো হল চেপ্টাৰ আমাৰ এটো হল আমাৰ চেপ্টাৰ 2 চেপ্টাৰ 2 ইজ কি ক্লোজ এতিয়া আমি নেক্সট আমি চেপ্টাৰ 3 চাম ওকে